লখিমপুৰ জিলা যক্ষ্মা ৰোগৰ সম্পৰ্কীয় সভা লখিমপুৰ জিলা স্বাস্থ্য সমিতি NTEP উদ্যোগত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত জিলা টিবি মঞ্চ আৰু জিলা টিবি সহযোগী ৰোগজনিত সমন্বয় সমিতিৰ সভা অনুষ্ঠিত হয়। স্বাস্থ্যকৰ্মী পংকজ সভাপণ্ডিতে আঁত ধৰা এই অনুষ্ঠানত সঞ্চালনা কৰে জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মাই। জিলা যক্ষ্মা বিষয়া হৃদয়ানন্দ বৰুৱা, লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ঔষধ বিভাগৰ সহযোগী অধ্যাপিকা ডাক্তৰ চক্ৰধ্বজ মিলিৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে। আজি লখিমপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত লখিমপুৰ জিলাৰ ডিষ্ট্ৰিক্ট টিবি ফৰাম আৰু ডিষ্ট্ৰিক্ট টিবি কোমৰবিডিটি কোঅৰ্ডিনেশ্যন কমিটিৰ এখন বৈঠক হৈ যায়। এই বৈঠকখনত সভাপতিত্ব কৰে আমাৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক সন্মানীয় ডক্টৰ বিমান শৰ্মা ডাঙৰীয়াই আৰু এই আমাৰ যিখিনি সদস্য আছে এই টিবি ফৰামৰ আৰু কোমৰবিডিটি কমিটি সকলোৱে এই সভাখনলৈ আজি আহিছিল আৰু এই সভাত আমি আমাৰ যিটো অনাগত দিনত টিবি এলিমিনেশ্যন প্ৰগ্ৰেমৰ লগত জড়িত যিখিনি কথা আছিলে সেইখিনি বিষয়ে আলোচনা হ'ল। আমাৰ যিসকল টিবি চেম্পিয়ন আছিলে তেখেতসকলেও ইয়াত আজি ভাগ লৈ পেলাই তেখেতসকলে আমাৰ এই ক্ষেত্ৰত কেনেধৰণে সহায় কৰিব বা তেখেতসকলৰ যক্ষ্মা ৰোগীসকলৰো যদি কিবা সমস্যা আছিলে সেইবিলাকৰ বিষয়ে কিছু ইয়াতে আমাৰ আলোচনা হ'ল আৰু সকলোৱে সহযোগিতাত এই বৈঠকখন আমি আজি সুকলমে হৈ গ'ল আৰু আমাৰ মেডিকেল কলেজৰ ফালৰ পৰা আমাৰ যিটো NTEP নডেল অফিচাৰ ডক্টৰ চি মিলি তেখেতো আহিছিলে। তেখেতৰ ভাষণত ৰোগীসকলৰ চিকিৎসা সম্পৰ্কীয় বহুখিনি কথা ক'লে। গতিকে এইখিনিৰ পিছত আমি সকলোৱে এই সভাখন সুন্দৰকৈ পাৰ হৈ গ'ল আৰু আমি আমাৰ যিখিনি অনাগত দিনত কৰিবলগীয়া কাম আছে টিবি এলিমিনেশ্যন প্ৰগ্ৰেমৰ লগত জড়িত সেইখিনি বিষয়ে আমি এটা ৰোডমেপ ইয়াতে তৈয়াৰ কৰা হ'ল। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।